মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিলে সাংসদ ৰকিবুল হুছেইনে। সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য ভূমিকম্পৰ কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অতি এটা হাস্যকৰ মন্তব্য কৰিছে এজন জনপ্ৰতিনিধিয়ে। ধুবুৰীৰ দৰে এটা গুৰুত্বপূৰ্ণ সমষ্টিক প্ৰতিনিধিত্ব কৰা এজন সাংসদৰ মন্তব্য এইটো যে এই ভূমিকম্প মুখ্যমন্ত্ৰীৰ কাৰণে হ'ল আৰু তেওঁ সামগ্ৰীৰ এখন জনসভাত কালি অংশগ্ৰহণ কৰিছিল। এখন ৰাজহুৱা সভা আছিল। যেহেতু 2024 নিৰ্বাচন আহি আছে আৰু সামগ্ৰী সমষ্টিটো পুনৰ তেখেতে নিজৰ দখললৈ আনিব বিচাৰে। এবাৰ যেহেতু উপনিৰ্বাচনত পুত্ৰই খেলিছিল আৰু দীপৰঞ্জন শৰ্মাৰ হাতত পুত্ৰ পৰাস্ত হ'ল তানজিল হুছেইন আৰু তাৰ পাছত এতিয়া ৰকিবুল হুছেইনে কালি এখন সভাত অংশগ্ৰহণ কৰি তেওঁ মন্তব্য কৰিলে ভূমিকম্পৰ কাৰণে মুখ্যমন্ত্ৰী জগৰীয়া, আমাৰ মাজত বিভেদ কৰাৰ বাবে আল্লাহ নাৰাজ হৈছে, যাৰ কাৰণে জমিন কঁপিছে, ভূমিকম্প হৈছে। সামগ্ৰীৰ ৰাজহুৱা ভাষণত এই ধৰণৰ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। আমাৰ মাজত বিভেদ কৰাৰ কাৰণে আল্লাহ নাৰাজ হৈছে বুলি মন্তব্য কৰিছে। আচলতে আনপকীয়াকৈ তেওঁ এই যি উচ্ছেদ অভিযানটো চলি আছে, এই উচ্ছেদ অভিযান বা ৰাজ্যজুৰি যিটো বেদখলকাৰী আছে বা বিদেশী বিতৰণৰ যিটো কথা ওলাই আছে, একাংশ সন্দেহযুক্ত নাগৰিক যিসকলে চৰকাৰী মাটি দখল কৰি বহি আছে, বনাঞ্চলৰ মাটি দখল কৰি বহি আছে আৰু অতি ৰহস্যজনকভাৱে সেই যিখিনি মানুহ বহি আছিল বেদখলকাৰী হয়, তেওঁলোক এই কংগ্ৰেছ চৰকাৰৰ দিনতেই তেওঁলোকক এই বনাঞ্চলৰ মাটিসমূহত সংস্থাপন কৰা হৈছিল। আৰু এতিয়া সেইসকল লোকৰ প্ৰতি দৰদ দেখুৱাবলৈ গৈ এইজন ৰকিবুল হুছেইনে সাংসদ, ধুবুৰীৰ সাংসদ, কিন্তু তেওঁ বেদখলকাৰীৰ সপক্ষেও কিমান আছে তাক লৈ ৰহস্য আছে। কাৰণ যেতিয়া তেওঁ নিজা সমষ্টিত যেতিয়া উচ্ছেদ অভিযান চলিছিল তেতিয়াও কিন্তু 4 দিনৰ পাছতে ৰকিবুল হুছেইন গৈ তাত উপস্থিত হৈছিল। তাৰ আগতেই গৈ অখিল গগৈ বা যিবোৰ আমচুৰ দৰে যিবোৰ সংগঠন আছে তেওঁলোকে উচ্ছেদৰ কাষত থিয় হৈছিল। কিন্তু ৰকিবুল হুছেইন নিজৰ সমষ্টিত চলা উচ্ছেদ অভিযানৰ পাছত আশ্ৰয় শিবিৰলৈ যাবলৈ তেওঁৰ সময় লাগিছিল 4 দিনৰ। আৰু এইজন ৰকিবুল হুছেইনে এটা মন্তব্য কৰিছে যে ভূমিকম্পৰ কাৰণ হৈছে মুখ্যমন্ত্ৰী, কাৰণ মুখ্যমন্ত্ৰীয়ে আমাৰ মাজত বিভেদ আনিছে, ভাগ ভাগ আমাক কৰিছে, তাৰ কাৰণে আল্লাহ নাৰাজ হৈছে, জমিন কঁপিছে। এই ধৰণৰ মন্তব্য এজন জনপ্ৰতিনিধিৰ পৰা আহিছে আৰু ধুবুৰীৰ দৰে এটা গুৰুত্বপূৰ্ণ সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰে। কিন্তু এজন জনপ্ৰতিনিধিৰ মন্তব্য বা তেখেতৰ মানসিকতা কেনেকুৱা হ'ব বা হয় সেইটো কথা পুনৰবাৰ প্ৰমাণ কৰিছে এজন ৰকিবুল হুছেইনে। কিমান এটা তৰল মন্তব্য কৰিছে। সকলোৱে জানে ভূমিকম্প কি কাৰণত হয়, কিহৰ কাৰণে হয়, কি বৈজ্ঞানিক কি নিয়ম আছে আৰু ক'ত ক'ত অভিকেন্দ্ৰ আছিল সকলো পোৱা যায়। কিন্তু তাৰ পাছতো ৰকিবুল হুছেইনে আচলতে তেওঁৰ সন্মুখত বহি থকা সেই জনসভাত উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজক একো নাজানে বুলি হয়তো তেওঁ ভাবিছে আৰু সেইকাৰণে এনেকুৱা ধৰণৰ এটা তৰল মন্তব্য তেওঁ সামগ্ৰীত কৰি থৈ আহিল, যিটো সমষ্টি তেওঁ 2024ত পুনৰ উদ্ধাৰ চেষ্টা চলাব। এতিয়াৰ পৰা নিৰ্বাচনী কুচকাৱাজ কৰিছে। নিৰ্বাচনী কুচকাৱাজ কৰি থকাৰ মাজতে মুখ্যমন্ত্ৰীক টাৰ্গেট কৰিবলৈ গৈ এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। ৰকিবুল হুছেইনৰ মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি কেনেকৈ ৰাজপাট খাব লাগে তাৰ চেষ্টা এই লোকসকলে ইন্ধন যোগাইছে। সেইকাৰণে আজি আল্লাহও নাৰাজ হৈছে, ভগৱানো আজি অসন্তুষ্ট হৈছে, সেইকাৰণে জমিন কঁপাই দিছে। আমি সেইসকলৰ নাম লোৱা নাই। কথাবিলাক ৰাইজ চিন্তা কৰিব আপোনালোকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি কেনেকৈ ৰাজপাট খাব লাগে তাৰ চেষ্টা এই লোকসকলে ইন্ধন যোগাইছে। সেইকাৰণে আজি আল্লাহও নাৰাজ হৈছে, ভগৱানো আজি অসন্তুষ্ট হৈছে, সেইকাৰণে জমিন কঁপাই দিছে। আমি সেইসকলৰ নাম লোৱা নাই। কথাবিলাক ৰাইজ চিন্তা কৰিব আপোনালোকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি কেনেকৈ ৰাজপাট খাব লাগে তাৰ চেষ্টা এই লোকসকলে ইন্ধন যোগাইছে। সেইকাৰণে আজি আল্লাহও নাৰাজ হৈছে, ভগৱানো আজি অসন্তুষ্ট হৈছে, সেইকাৰণে জমিন কঁপাই দিছে। আমি সেইসকলৰ নাম লোৱা নাই। কথাবিলাক ৰাইজ চিন্তা কৰিব আপোনালোকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি কেনেকৈ ৰাজপাট খাব লাগে তাৰ চেষ্টা এই লোকসকলে ইন্ধন যোগাইছে। সেইকাৰণে আজি আল্লাহও নাৰাজ হৈছে, ভগৱানো আজি অসন্তুষ্ট হৈছে, সেইকাৰণে জমিন কঁপাই দিছে। আমি সেইসকলৰ নাম লোৱা নাই। কথাবিলাক ৰাইজ চিন্তা কৰিব আপোনালোকে। ৰকিবুল হুছেইনৰ মন্তব্য শুনিলে কিদৰে তেওঁ কৈছে যে জমিন কঁপিছে, ভূমিকম্প হৈছে, তাৰ কাৰণ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু তেওঁ কৈছে যে আল্লাহ নাৰাজ হৈছে।
আল্লাহ নাৰাজ হৈছে সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনা হৈছে বুলি এজন জনপ্ৰতিনিধিয়ে এখন ৰাজহুৱা সভাত মন্তব্য কৰিছে চিন্তা কৰক যে এইজন জনপ্ৰতিনিধিয়ে এনেকুৱা এটা সমষ্টিক যদি প্ৰতিনিধিত্ব কৰে তেন্তে সেই সমষ্টিটোত উন্নয়ন কেনেকৈ হ'ব উন্নয়নৰ বাৰ্তা সেই অঞ্চলসমূহলৈ কেনেকৈ যাব কাৰণ সেই সন্মুখত থকা হাজাৰ হাজাৰ তেওঁৰ যিসকল তেওঁৰ সমষ্টি সামগ্ৰী সমষ্টি যিসকল ৰাইজ আছে তেওঁলোকক এক প্ৰকাৰ তুচ্ছ তাচ্ছিল্য কৰাৰ নিচিনা এটা কথা হৈছে কাৰণ বিদ্যালয়লৈ যোৱা যেহেতু যিসকল ছাত্ৰ ছাত্ৰীয়ে কিতাপ পঢ়িছে বিদ্যালয়লৈ গৈছে তেওঁলোকে জানে যে ভূমিকম্পৰ কাৰণ কিহৰ কাৰণে হয় ভূমিকম্প কোন সময়ত হয় ভূমিকম্পৰ অধিকেন্দ্ৰ ক'ত আছে ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল সকলো 1 মিনিটত ভূমিকম্পটোৰ সন্মুখতে লগালগ আহি যায় কালি ক'ত অভিকেন্দ্ৰ আছিল কিমান প্ৰাবল্য আছিল সকলো তথ্য দিয়া হৈছে কেইটা মৃদু ভূমিকম্প আহিছিল সকলো পোৱা হৈছে কিন্তু তাৰ পাছতো সেই সমষ্টিটোত থকা আৰু কাৰণ এটো কাৰণে কৈ আছো বাৰম্বাৰ যে তেওঁ এই কথা কোনো এটা ব্যক্তিগত ৰুমত কোনোবা এজন ব্যক্তিক আকাশৰীয়াকৈ কোৱা নাই তেওঁ হাজাৰ হাজাৰ মানুহক উদ্দেশ্যি কৈছে মানুহে এজন জনপ্ৰতিনিধিয়ে সেই কথাটো মিছা কথাটো ৰাজহুৱাকৈ কৈছে সেই মন্তব্যটো তেওঁ ৰাজহুৱাকৈ কৰিছে সেয়া হৈছে আমাৰ এজন জনপ্ৰতিনিধিৰ মন্তব্য জনপ্ৰতিনিধিৰ চিন্তাধাৰা আৰু এইজন হৈছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন যিজনে সামগ্ৰী পুনৰ উদ্ধাৰৰ কাৰণে তেওঁ গৈছে সামগ্ৰী দুৰ্গটো হেৰুৱাৰ পিছত তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে বুলি এক প্ৰকাৰ ক'ব লাগিব সেই সামগ্ৰীতে তেখেতে আক্ৰমণৰ সন্মুখীন হৈছিল সেই সামগ্ৰীতে তেখেতক স্কুটিৰ পৰা পেলাই একাংশই পিটিবলৈ চেষ্টা কৰিছিল পুত্ৰসহ পলাই তেওঁ প্ৰাণ ৰক্ষা কৰিব লগা হৈছিল সেই সমষ্টিলৈ পুনৰ ঘূৰি আহিছে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছে ঠিক আছে উন্নয়নৰ কথা কওক কিবা কওক কিন্তু সেই হাজাৰ হাজাৰ মানুহক উদ্দেশ্যি তেওঁ যিধৰণৰ মন্তব্য কৰিলে সেই মন্তব্যই কিন্তু ৰকিবুল হুছেইনৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে যে এনেকুৱা এজন জনপ্ৰতিনিধি থাকিলে সেই অঞ্চলটোৰ ৰাইজৰ উন্নয়ন কিমান হ'ব কেনেকুৱা ধৰণৰ ৰাজনীতি তেওঁ কৰিব বিচাৰে কেনেকুৱা ধৰণৰ ৰাজনীতি কৰি তেওঁ সমষ্টিটো পুনৰ উদ্ধাৰ কৰিব বিচাৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিব পৰা হাজাৰটা কথা আছে হাজাৰটা ধৰণে তেখেতক সমালোচনা কৰিব পাৰি বিৰোধী নেতা হিচাপে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কামত তেওঁৰ যিবোৰ কাম কৰিছে তাৰ বিৰোধিতা কৰিব পাৰে কিন্তু এইটো এটা যি অনৰ্থক কথা কৈছে যে ভূমিকম্পৰ কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মন্তব্যটোৰ পাছত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মোৰ এই লাইভটোতে যথেষ্ট সংখ্যক লোকে মন্তব্য কৰিছে যে জানি বুজি ৰকিবুল হুছেইনৰ দৰে একাংশ নেতাই কংগ্ৰেছক শেষ কৰিব বিচাৰি আছে কংগ্ৰেছক বিতৰ্কৰ মাজলৈ টানিবলৈ চেষ্টা কৰি আছে যিহেতু তেওঁলোকৰ মাজত এখন বিসম্বাদ আৰম্ভ হৈছে ৰকিবুল হুছেইন গৌৰৱ গগৈ বা এই যিসমূহ তেওঁলোকৰ নেতৃত্ব আছে তেওঁলোকৰ মাজত খুব এটা ভাল সম্পৰ্ক নাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু তাৰ কাৰণে ৰকিবুল হুছেইনে ডুবাব বিচাৰিছে কংগ্ৰেছক এনেকুৱা ধৰণৰ মন্তব্যত আহি আছে বহুতে কৈছে যে এইজনৰ নেতৃত্বতেই আটাইতকৈ বেছি চুৰাং চিকাৰী ঘূৰি ফুৰিছিল কাজিৰঙাত এনেকুৱা ধৰণৰ মন্তব্য কৰিছে সামগ্ৰীত কোনো কাৰণত তেওঁ জিকিব নোৱাৰে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু এয়া হৈছে ৰকিবুল হুছেইনৰ মন্তব্য 2026ৰ নিৰ্বাচন আহি পোৱাৰ পাছত এতিয়া প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে যেহেতু মঙলদৈ আৰু নুমলীগড়ত ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী তেওঁ আহি পেলাই কেইবাটাও অভিলাষী আঁচনি তেওঁ ৰূপায়ণ কৰিলে আধাৰশিলা স্থাপন কৰিলে আৰু এক প্ৰকাৰ ৰণসিঙা বজাই থৈ গ'ল মোদীয়ে আৰু তাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰীৰ ওপৰত ৰকিবুল হুছেইনৰ এটা অতি হাস্যকৰ মন্তব্য এজন জনপ্ৰতিনিধিৰ ফালৰ পৰা যে ভূমিকম্পৰ কাৰণ হেনো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ মাজত বিভেদ অনাৰ কাৰণে আল্লাহ নাৰাজ হৈছে সেইকাৰণে জমিন কঁপিছে এই ধৰণৰ মন্তব্য ৰকিবুল হুছেইনে কৰিলে হাজাৰ হাজাৰ মানুহৰ সন্মুখত আৰু ইয়াৰ পৰা এটা কথা প্ৰমাণ হয় যে ৰকিবুল হুছেইনৰ জ্ঞানক লৈ তেওঁ কিমান জানে তেওঁ জানি বুজি এই মন্তব্য কৰিছে কাৰণ ৰাজনৈতিক নেতাসকলৰ এয়া এটা চৰিত্ৰ যিকোনো পৰ্যায়ত যিকোনো প্ৰকাৰে গৈ ভোটাৰ ৰাইজৰ মন জয় কৰিব বিচাৰে আৰু যিকোনো পৰ্যায়লৈকে যাব পাৰে ৰকিবুল হুছেইনৰ নজনা নহয় যে ভূমিকম্প কিহৰ কাৰণে আহে কিন্তু ৰকিবুল হুছেইনে এই মন্তব্য তাত থকা তেওঁৰ তলত থকা বা তেওঁৰ সভালৈ অহা মানুহসকলক তেওঁ হয়তো মূৰ্খ বুলি ভাবিছে নেজানে বুলি ভাবিছে অশিক্ষিত বুলি ভাবিছে আৰু নিজৰ সমষ্টিক যিকোনো সমষ্টিত সামগ্ৰীত ৰাইজৰ ভোট বিচাৰি কৰিছে সেই ৰাইজৰ সন্মুখত এনেকুৱা ধৰণৰ তৰল মন্তব্য কৰি থৈ আহিলে এজন ৰকিবুল হুছেইনে যেটো সৰু সৰু ল'ৰা ছোৱালীলৈ গম পায় যে ভূমিকম্পৰ কাৰণ কি ভূমিকম্পৰ অধিকেন্দ্ৰ ক'ত আছিল কিমান ৰিক্টাৰ স্কেলত আহিছিল কিমান প্ৰাবল্যত আহিছিল সকলো সৰু সৰু ল'ৰা ছোৱালীলৈ গম পায় কিন্তু গম নাপায় ৰকিবুল হুছেইন ধন্যবাদ